মামা কি হ'ল আগতো আৰু পানী বাল্টিটো ইয়ালৈ কেলৈ লৈ আহিছ পাকঘৰত থগৈ মটৰ এফালে লাইন নাইকিয়া মটৰৰ পানী উলিয়াব পৰা নাই টিউবেলটো হেঁচি হেঁচি এবাল্টি পানী আনিছো এয়া হ'বলা মই পাকঘৰত থবলৈ আনিছো এয়া চুনুকণবাৰ গাত ঢালিবলৈ আহিছো তুমি আঁতৰ হোৱা ইমান কষ্ট কৰি তাইক মাতি থাকিব নালাগে পৰীক্ষালৈ দুদিন নাইকিয়া এনেকৈ ফুচ মাৰিবলৈ শুই থাকে চাবা আজিৰ পৰা তাই শুবলৈ নাম নল'ব মই যিটো কাণ্ড কৰিম আঁতৰ হোৱা কৰিবলৈ দিয়া মোক আগতে আইও কি আইডিয়া লগাইছে তই ঠাণ্ডাখনত ৰ'দ নোলাই এফালে ঠচকখন ভিজিবলৈ হ'লে সি ক'ত শুকাব ঐ মুনুকণ নকৰিবি ৰ টচকৰ কথা বাদ দিয়া মা টচক এবাৰ গ'লে নেক্সট বাৰ কিনি ল'ব পাৰিবা কিন্তু মেট্ৰিক পৰীক্ষাত এবাৰ যদি ৰিজাল্ট বেয়া হ'বলৈ হয় পিছত আকৌ দিবলৈ হ'লে মানুহে বুঢ়ী বুলি ক'ব ৰ'বা মই এতিয়াই ঢালিছো এই গাত ইমান দেৰিলৈকে মানুহে শুই থাকে নেকি হা মুনুকণক মই পানী ঢালিবলৈ কৈছিলো পৰীক্ষা তাই দুদিন নাইকিয়া তাই ভুজ শুই মাৰি পেলাই শুই আছেগে উঠিবলৈ হোৱা নাই লগৰ ছোৱালীয়ে 4টা বজাতে উঠি পেলাই শিকি কাষত শিকি মেলি পঢ়িবলৈ লৈছে আমাৰ এইজনীয়ে 8টা বজালৈ শুই আছে হে উঠি পেলাই পটককৈ মুখখন ধুইয়া আৰু কিতাপ ল পৰীক্ষালৈ দুদিন নাই আৰু তোক আজি মাৰিবলৈ আহিছে মুনুকণক যদি এয়াৰ কাৰণে কয় কিবা কৰ মাৰ মোতকৈ বেয়া কোনো নহ'ব কিন্তু চাই ল'বি মোৰ পৰাহে মাৰ খাবি তই চিনুকণবা মায়ে মোক এনেও ঢালিবলৈ কোৱা দিছিলে ঢালিবলৈ মানাহে কৈছিলে টচকখন ভিজি যাব বুলি পেলাই কিন্তু ভাগ্য ভাল টচকখন নিভিজিলে তই উঠি পেলাই দি দিলি নহয় পিছে এতিয়া গালিটো খাই কেনেকুৱা লাগিল আজি যে তোৰ দিনটো সঁচাকৈ বৰ ভালকৈ যাব মাৰ গালি ফালি দিছে আহিছোঁ দেই পঢ়িবি এতিয়া উঠি পেলাই তেলচুৱাহঁতৰ ঘৰত আজি ৰাতিপুৱা স্কুটি দেখিলোঁ যে কোন আহিলে কেনেবাকৈ সেই তেলেঙা মোমাইকটো অহা নাইতো আহিছে যদিও আহিছে তেলচুৱাক নমতাকৈ থাকিব নোৱাৰি আজি সকামটো আছে যিহেতু মাতিবই লাগিব ইয়াক ঐ তেলচুৱা পানী লগা আহিলোঁ যোৱাকালি যে কৈছিলোঁ কথাটো পাহৰিলি নেকি ব'ল আকৌ তালৈকে যাওঁগে দিনটো যাব নহ'লে দেৰিকৈ গ'লে আকৌ গধূলি হৈ যাবগে ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ সেইকাৰণে ক'ত গ'লি ক'ত পলা তেলচুৱা শুনিছনে এইফালে কোনো তেলচুৱা ইমান পকা ফালি চিঞৰিছে যে আৰু কিবা ঘৰত ভিতৰত ভঙা যেনো পালোঁ আৰু ৰাতিপুৱা গাড়ী তহঁতৰ ঘৰত কেনেবাকৈ সেইটো মামৰা আহে নেতো এইটো মোমা কি আছিলে এইটো আকৌ তাতকৈ ডেঞ্জাৰাছ পিছত কৈ আছোঁ এতিয়া মই ভিতৰলৈ যামগৈ তই গৈ থাক নহ'লে তোকো ইয়াতে পকা ফালি দিছেও কৰিব মোৰ লগতে তয়ো মাৰ খাবিগে আজি মুনুকণ আৰু তই মিলি পেলাই যেনেকৈ যি মেনেজ কৰ কৰি থাকগৈ পাৰিলে মই যামগৈ নোৱাৰিলে তহঁতি মোক বেয়া নাপাবি যা ময়ো যামগৈ পাৰিলে চেষ্টা কৰিবি নহয় কৰি নাথাকিবি কিন্তু মোৰ কিবা ভয় লাগিছে মই নহ'লে নকৰোঁ নেকি এইবোৰ চাৰ্কাছ তুমি বেলেগকে ইণ্টাজাম কৰি লোৱা মোৰ কিন্তু এইবোৰ কিবা বহুত ৰিক্স লাগিছে মই এতিয়া মানে এৰা দিবই পৰা নাই বহাৰ পৰা কেনেকৈ থিয় দি যামগৈ আকৌ হ'ব ইমানো ভয় কৰিব নালাগে আমি আগতে সৰু থাকোঁতে কিমান তমল গছত এনেকৈ জঁপিয়াই উঠিলোঁ ৰছীৰে পাৰ হ'লোগৈ তুমি সেই মই উঠিবলৈ দিছোঁ মই তলত আছোঁৱে পৰিলে মই ধৰিমেই তাতে ইমান ভয় কৰিব লাগেনে উঠা উঠি পেলাই সাহস কৰা আৰু খোজ কঢ়া পইচা পাবলৈ হ'লে কষ্ট কৰিবই লাগিব তেলচুৱাক মাতিছিলোঁ সি হেনো নোৱাৰে কোনোবা আহিছে পানী লগাও এতিয়ালৈকে দেখা দেখি নাই সেইকাৰণে তোমাক কৰিবলৈ দিছোঁ আকৌ যদি সিহঁত দুয়োটাই কোনোবা পায়ে তেতিয়া হ'ব তুমি নকৰিলেও হ'ব কিন্তু পইচা নোপোৱা আকৌ পিছত নক'বা যে ধনেশ্বৰ খুৰা মোক পইচা নিদিলা এনেকৈ নক'বা কিমান ভয় লাগিছে মইহে গম পাইছোঁ চকুকেইটা যি দেখিছোঁ মুজি পেলাই যাব লাগিব চাবাছ পাৰিবা লাহে লাহে অহা আকৌ আৰ্মি পুলিচত চাকৰি কৰিবলৈ তোমালোকৰ মন এইবোৰতে নোৱাৰা আৰু পুলিচ আৰ্মিত কেনেকৈ চাকৰি কৰিবা তোমালোকে তাত এনেকুৱা ধৰণৰ কিমান ট্ৰেইনিং দিয়ে তোমালোকেচোন ট্ৰেইনিং কৰিবলৈ যাই পেলাই সেই ৱাল পাৰ হৈ পেলাই পলাই আহিব লগা অৱস্থা হ'ব এতিয়াৰ পৰা অভ্যাস কৰিলেহে ডাঙৰ হ'লে এইবোৰ সৈনিক হ'ব পাৰিবা তুমি বলকি নাথাকিবা মইহে জানিছোঁ কিমান সাহস কৰিছোঁ মোৰ কলিজাটো যেন মোৰ হাতত মুঠিতে আছেগৈ হাতৰ মুঠিটো খুলি দিলে কলিজা ওলাই পৰিব আৰু ময়ো ফিনিছে যামগৈ হ'ব গুৰিলৈকে যাব নালাগে তাৰ পৰা ৰিটাৰ্ণ হোৱা এইবোৰ ইয়াত প্ৰেক্টিচ কৰি পেলাই মেলাত দেখুৱাতকৈ তাতকেচোন আমাৰ নাটকখনে ভাল আছিলে নাটকখনত ইমান ভয়ো নালাগে কাহিনীৰ দৰে কৰিলেই হয় এইবোৰ কৰি পেলাই এতিয়া জীৱনটো কিবা হাতত লৈ ফুৰা লেখীয়া হ'ব ভয় নাথাকিলে কি হ'ল দেখা নাই জানো মানুহবোৰে অকণমান নাটক বেয়া হ'লে অহাৰ টাইমত আমাক গাড়ী ভাড়াটো দিবলৈকে নিবিচাৰে একো ভাল নহয় নাটক চাটকবোৰ আৰু পইচাবোৰ ফাঁচিহে থাকেগৈ আমি নিজে ইনভেষ্ট কৰিলেও শেষত আকৌ আমাৰ লুষ্টত হয়গৈ সেইকাৰণে এইটো খেলে ঠিক আছে এইটো খেলত কমিটিয়ে আমাক ভাল পালে লৈ যাব আৰু পইচা দিব আমি কৰি দেখুৱাম একে কথা নাটক কৰিলে যিখিনি কষ্ট হ'ব ইয়াতো কষ্ট হ'ব মাত্ৰ প্ৰেক্টিচ ভালকৈ কৰিলে একো ভয় নালাগে পাৰিবা আগবাঢ়া কাইটি কোনফালে যায় আকৌ পলটো লৈ পেলাই নে কোনোবাই বনাবলৈ দিছিলে আপোনাক নাই দিয়া কোনে মোক বনাবলৈ দিব আকৌ এইবোৰ বনাবলৈ কৈও নাজানো নহয়
এইটো ধনীৰাম বুঢ়াৰ আৰু আমাৰ বাৰীৰ পিছফালৰ খালটো আছিলে যে মেচিন এটা মাতিছিলো নহয় অকমান আগত আহিছে মই বোলো যোগাৰ পাতিবোৰ লৈ যাওঁ তোকো খবৰটো দি যাওঁ মাছকেইটা ধৰিব লাগিব নহয় ঢেৰ মাছ ওলাব সেই বাৰীৰ পিছৰ খাল একে গুড়া খোৱা গোটেই মাছ খোপা তাতেই সোমাই আছে বানপানী সময়ৰ পৰা সিঁচাই হোৱা নাই নহয় তাকে বোলো তোকো মাতষাৰ লগাই যাওঁগে মিলিজুলি গোটেই খোপা ধৰিলে বেছি সময় নালাগে নে কি ক হ'ব চিন্তা কৰিব নালাগে মোৰ ভাগৰ জাকৈখনো আছে নহয় সেই ভাগো লৈ যাম ডাঙৰ চালঙুৰি এখনো আছে আমাৰ মামনি পেহীকো কৈ দিমগে গোটেই খোপা গৈ পেলাই মিলিজুলি ধৰিমগে মুনুকণক অকণমান প্ৰেক্টিচ কৰাই আছিলো আমি গৈ আছো যাওক আপুনি গৈ থাকক এইফালে পানী সিঁচা হোৱালে আমি গৈয়ে পামগে মোৰ সেই ঢেৰঢেৰীয়াখনকে লৈ যামগে এইফালে পানী দিলে পানী লগা আৰু তেল চোৰাকো খবৰটো দি যাব নহ'লে ইহঁতকেইটাও মাছ ধৰাত কমটি নহয় সৰু ল'ৰা ছোৱালীবোৰ টপটকৈ ধৰিব পাৰে সিহঁতৰ আকৌ চকু পাৱাৰবোৰো বৰ বেছি নহয় ঐ মুনুকণ চকু মুখ মেলি পেলাই বহি থাকিব নালাগে হ'ব নামি আহা মাছকে ধৰোংগে আহা তোমালোকৰ তাত কৃষ্ণ বোকাখন কেনেকুৱা দেখো গোটেই ভৰিখন সোমাই গৈছে যে হেই শুনিছা ইমানখন বোকাত কেনেকে মাছ ধৰিব উপায় নাই পটেশ্বৰী ভৰি সোমাই গ'লেও ধৰিব লাগিব পুখী মাছবোৰ এনে খেদাব নোৱাৰি নহয় তাতে আকৌ আজিকালি পোৱালি মাছবোৰ পাবলৈ নাইকিয়া তুমি যে নিজৰ খালত এনেকে ধৰিবলৈ পাই খাবলৈ পাবাই ধৰা একো নাই ধনেশ্বৰত আহিব নহয় গোটেইকেইটা মিলি ধৰিলে পটককে হৈ যাব মই এইফালে মাৰো তুমি সেইফালে মাৰা মোৰ কিন্তু জোকালে বৰ ভয় লাগে এনেবাকে যদি জোক ধৰিবলৈ হয় তুমি কিন্তু এৰুৱাই দিব লাগিব হ'ব আহা খালত নমাই নাই তোমাৰ জোকলে ভয় লাগিলে নে এনেও তোমালোকৰ সেই খালটোত জোক নাইকিয়া যোৱাবেলি মাছ ধৰিলো নহয় এটাও জোকে কামোৰা নাই মা দেউতাখন মাছ ধৰিবলৈ গৈছে মুনুকণো তাকে গৈছে এপাক বুঢ়ী আহোঁগে ইমান পঢ়ি থাকিবলৈও মন নাযায় নহয় পৰীক্ষা পৰহিহে আছে পৰহি দিমগে এনেও প্ৰশ্ন মুখস্থ হৈ আছে মোৰ পৰীক্ষা ভাল হ'ব এবাৰ বেয়াও নহয় ফুৰি আহোঁ এবাৰ ৰমলাহঁতৰ ঘৰৰ পৰা আহোঁগে ৰমলাইনো কি পঢ়িছে চাওঁগে আৰু নকল চকল কিবা লিখিছে নাই সেইটো সুধি আহোঁগে ক'তনো ভৰাই নিয়েগে মেখেলা চাদৰ পিন্ধি গ'লেতো নিব পাৰি কিন্তু আমাৰ স্কুলখনত আকৌ মেখেলা চাদৰ নিদিয়ে নহয় পিন্ধিবলৈ স্কাৰ্ট গাউনহে দিয়েগে সেইকাৰণে অকণমান দিগদাৰীও হয় নকলবোৰ নিবলৈ আগতে ভাল হৈছিলে মেখেলা চাদৰৰ লগত নকল সোমাই নিব পাৰিছিলোঁ ঐ ধনেশ্বৰ কিবা হাতত লাগিছে নাই কিবা এটা পাইছো এফালে হওক ধৰিব পৰা নাই মই এতিয়া ৰাখিব পৰা নাই ঐ ধনেশ্বৰ এৰি নিদিবি যোৱাবেলি তোৰা বৰালি হ'ব পাৰে গৈছো মই নালাগে মুনুকণ তুমি নোৱাৰিবা দেউতাক আহিবলৈ দিয়া তুমি আঁতৰ খোৱা ৱা কেনেকুৱা কোবাইছে বৰটি আপুনি ভয় নকৰিব ই মাছ হয় ফলকা এটা জোৰ দিয়ক ইয়াক বোকাৰ তলৰ পৰা উলিয়াই আনিব লাগিব ই বোকাৰ তলত খুপুটা মাৰি পেলাই পুৰা ফিচা মাৰি আছে তাক বুঢ়াটো কাটি একদম জোৰকে দাঙি দিয়ক নকল একদম লিখিব নোৱাৰো সেইকাৰণে মই মুখস্থই কৈছো তাৰ মাজতো যিকেইটা মনৰ নহয় হাতত বা কৰবাত লিখি পেলাই লৈ যামগে আৰু টপিক কেইটা এনেও টপিকটো দেখিলে বাকীখিনি বনাই লিখিব পাৰিমগে ঠিকে আছে বল তোৰ আৰু মোৰ ৰোল নাম্বাৰটো এনেও বহুত বেছি দূৰত নহয় যদি এটা ৰুমতে পাৰো মিলা মিছিকৈ লিখিব লাগিব মুঠাপাত ভাল নম্বৰ আহিলে হয় আৰু মেট্ৰিক পৰীক্ষা বুলি ক'লেতো এবাৰে ন আৰু নেক্সট বাৰ দিবলৈ মানুহ হাঁহিব আকৌ ফেইল মাৰিবলৈ হ'লে ফেইলটো নেমাৰো তথাপিও স্কুটিখন মামাৰ বাৰু ফাইনেলত দিয়ে মেট্ৰিকত নিদিয়ে সেইকাৰণে স্কুটিৰো মথা মৰা নাই ফাইনেলটো অকণমান বেছি ভাল কৰিম তথাপিও ফাৰ্ষ্ট ডিভিজনটো পাই গ'লে হৈ যাব আৰু ময়ো কৈ দিছো দেউতাই মোক কৈ আছে এবাৰ ষ্টাৰ কৰিবলৈ মই কৈছো এবাৰ ষ্টাৰ কৰি কি হ'ব এবাৰ একো নাপাওঁ কিন্তু ফাইনেলত যদি ষ্টাৰ কৰি দিওঁ মামাৰ ভাগৰ স্কুটিখন পাম ফাইনেলত ফাৰ্ষ্ট ডিভিজন পালে আকৌ আজিকালি স্কুটি নিদিওঁ বুলি ক'লে নহয় মামাই সেইকাৰণে ষ্টাৰ কৰিবই লাগিব এইবাৰ মাথা ইমান মাৰা নাই ফাৰ্ষ্ট ডিভিজন পালে হৈ যাব ফাইনেলত অকণমান বেছিকৈ পঢ়িব লাগিব স্কুটিখন পালে যেতিয়া কলেজলৈ স্কুটি লৈ যাব পাৰিমগৈ নে কি ক ঠিকে ভাবিছ ময়ো ফাইনেললৈ মাথা মাৰিব লাগিব এবাৰ ফাৰ্ষ্ট ডিভিজন পালে হ'ব আৰু যদি দুখনমানত লেটাৰ লৈ লওঁ হৈ যাব পাৰ্চেণ্টেজটো বল এতিয়া বেগা ঘৰলৈ যামগৈ মাহঁতে আকৌ ভাবিব ক'ত ফুৰিব আহি পেলাই ইয়াতে ক'ত আছো আজি পঢ়ি যে সঁচাকৈ আমনি লাগিছিলে তই আহিলি ভালেই হ'ল ফুৰিব পালোঁ অকণমান ঘৰটোত সোমাই থাকিবলৈও কিবা এটা মন নাযায় কিন্তু কাইলৈ পৰীক্ষালৈ অহাৰ আগত মোক ফোন এটা কৰি দিবি দেই কেইটা ধৰা মই আকৌ 8টামানতে যাম বুলি ভাবিছোঁ চিটটো চাই পেলাই আগতীয়াকৈ বহিব লাগিব যিমান যি হ'লেও ভয় লাগে আকৌ পুলিচবোৰেও বোলে ডিউটি দিবলৈ আহে জীৱনত প্ৰথম মেট্ৰিক দিম যে সঁচাকৈ মোৰ কিবা বুকুখন ধপধপাই উঠে জানা চুনুখন হ'ব কিনো ভয় লাগে নিজৰ স্কুলত দিলে এনেও ভয় নালাগে এতিয়া বেলেগ ল'ৰা ছোৱালীবোৰ আমাৰ স্কুলত দিবলৈ আহিব সিহঁতৰ ভয় লাগিব আকৌ নতুন এইখিনি বেগা-বেগিকৈ যাওঁগে মুকলি পথাৰ একো মানুহ চানুহ নাই ভয়ো লাগে কিবা এটা বছ স্প্ৰে বটলটো উলিয়াই দিওঁ নেকি পথাৰখন পাবলৈ হ'ল মানুহ নাই আজি
উলিয়াই দি মানে তোক বেলেগক কিবা ক'ব লাগিব নেকি উলিয়াই ল আৰু নিজৰ মুখাখন ভালকৈ পিন্ধি ল যাতে বেলেগক মাৰোঁতে নিজৰ নাকত লাগি পেলাই নিজে বেহুচ নহওক আৰু সিহঁত দুইটাকে পূৰা সন্মুখতে মাৰি দিবি যাতে দুইটাই এবাৰতে বেহুচ হৈ যায়গৈ মুখা পিন্ধি ল আৰু বটল উলিয়াই ল কচু খোৱা কি চাই আছ দৌৰি গৈ এজনীক ধৰ পেটুৱা এনেকৈ কৈ যাবি দেখিছ নহয় ইমান ধুনীয়া ছোৱালী আৰু ধুনীয়া ছোৱালীবোৰ ছাপ্লাই দিলে তোক কিমান টকা পাওঁ সেইটো তই ভালকৈ জান গতিকে টকা পাবলৈ হ'লে আমি এনেকুৱা কামবোৰ কৰিবই লাগিব এতিয়া এইজনীক বাইকৰ মাজত উঠাই ল'ব লাগিব তাৰপিছত আমি জেগালৈ লৈ গৈ চালান দিব লাগিব তাৰপিছতহে আমাৰ পকেটত মানি আহিব কিন্তু বছ এজনীৰ লগত থকা ছোৱালীজনী আমাক দেখিলে যে সেইজনীয়ে যদি কেনেবাকৈ পুলিচক খবৰ দিয়ে তেতিয়া কি হ'ব নে আজি এজনী ছোৱালীক ইয়াতে পেলাই থৈ যাব বেলেগ এদিন আৰু চেষ্টা কৰিছা নেকি পাৰিলে দুইজনীকে উঠাই লৈ যামগৈ নহ'লে কিন্তু কথাটো বেয়া হ'ব এজনীক লৈ যাবলৈ হ'লে সেইজনী আমাক অলৰেডি দেখিয়ে ল'লে পুলিচত খবৰটো দিলে বেয়া হ'ব আৰু এজনীটো ইয়াত পৰি থাকিলে এনেও অকণমান টাইমত সাৰ পাই যাব সাৰ পাই গ'লে তাই গুচি যাব আৰু তেতিয়া আমাকো কোনেও বিচাৰি নাপায় আৰু কোনোবাই এনেই সিহঁতক মিছা কোৱা বুলি ক'ব যিহেতু দুইজনী ছোৱালী বাচিয়ে থাকিব ন পাইছোঁ যেতিয়া উঠাই লওঁ পিছত যি হয় দেখা যাব এনেও আমাক কোনেও ধৰিব নোৱাৰে কাৰণ আমি যাওঁতে মুখা পিন্ধি নাযাওঁ নহয় আৰু এইজনীক মাজত উঠাই পেলাই কিবা এখন উৰুৱাই লৈ যামগৈ কোনেও আমাক ধৰিব নোৱাৰে কোনোবা বেলেগ বুলি ভাবিব সৰু ল'ৰা ছোৱালীৰ মাজত বহুৱাই লৈ যোৱা বুলি ভাবিব ঠাণ্ডা বতৰ আছে এনেও কিবা এখন উৰুৱাই লৈ যামগৈ উঠা বাইকত বহুৱাই দে মাজৰ ভাগত তাৰপিছত তই উঠি ল একো নাই ভয় কৰিবলগীয়া তাই এনেও ইমান জল্দি পুলিচক মাতিব নোৱাৰে সৰু ছোৱালী হয় ক'ত বা ভয়তে লুকাই আছে মুখ মেলি চাই থাকিব নালাগে লৈ আন এতিয়া ভালকৈ ধৰি ল'বি স্পীডত যাম মুঠৰ ওপৰত গাঁওখন মিনিটত পাৰ হ'ব লাগিব নহ'লে ইয়াত কোনোবাই দেখিলেতো সন্দেহ কৰিব কথাটো নোহোৱা নহয় ধৰি ল'বি ভালকৈ মানে বাতৰিত শুনি থকা সেই ছোৱালী চালান দিয়া লম্পটকেইটা এতিয়া আমাৰ গাঁৱতো সোমাল মোৰ লগত এই পলটো লোৱা আৰু পলিক লৈ পেলাই তুমি ঘৰলৈ যোৱা কাৰণ সেই লম্পট দুইটাই নহয় আৰু বহুত ইয়াত আহিব পাৰে পলিক ইয়াত অকলে পালে তাইকো লৈ যাব পাৰে তুমি তাইক ঘৰত থৈ আহাগৈ আৰু এইফালে মই বাইক উলিয়াই দিওঁ আমাৰ গাঁওখন পাৰ হওঁতে এনেও সিহঁতৰ সময় লাগিব আৰু আমি কোনফালে উলিয়াই পেলাই সিহঁতক ধৰিমগৈ সিহঁতি গমেই নাপাব যাম নোকণ ঠিক আছে ভালকৈ যাবা মোৰ লগত ব'লা আমাৰ তই ঠিকে কৈছ পেটুৱা ঐ ল'ৰা আঁতৰ হোৱা বুলি কৈছোঁ নহ'লে মৰিবি কিন্তু 1 2 তই আমাৰ গাড়ী ভাঙিবলৈ সাহস ক'ত পালি তোক মই আজি মোৰ দোকান আদমা এই দিয়া মোৰ একো হোৱা নাই ইয়াক আজি মই চিধা কৰিম সি এটা খোচা মাৰি পেলাই সি কি ভাবিছে মই বেহুচ হৈ যামগৈ অকণমান দুখ পাইছিলোঁ আঁতৰ হোৱা তোমালোক দুইটাই চুনুকণ সাৰ পালে চুনুকণ তুমি আঁতৰ হোৱা ইয়াক আজি মই ইয়াত ছেটআপ কৰি দিম ই চালা ছোৱালী উঠাই পেলাই চালান কৰে ই মোক চিনি পাই ল'ব আঁতৰ হোৱা মোৰ দোকান মুখাশয় মাৰি ক্ষমা খুজিবলৈ আহিছে তহঁতি আৰু এনেকৈ কিমান ছোৱালী চালান কৰিছ হা তহঁতক এনেই দিম বুলি ভাবিছ মোৰ দোকান ধৰা তুমি তাক ধৰা আৰু মই ইয়াক ধৰোঁ চুনুকণ তুমিও আহা আমি ইহঁতক থানাত গতাই দিমগৈ ইহঁতৰ আৰু ক'ত কিমান মানুহ জড়িত হৈ আছে সকলো ওলাব লাগিব নহ'লে আজি আমাৰ চুনুকণক উঠাইছে কাইলৈ আৰু কাৰোবাৰ ছোৱালীক উঠাব গতিকে ইহঁতক এৰি দিব নোৱাৰি ধৰা মুনুকণ চুনুকণ দুইটা মিলি পেলাই ধৰা মই এজনক ধৰিম আমি বাৰু লম্পটকেইটাক ধৰিলোঁ এতিয়া কি শাস্তি দিওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন লগতে ভিডিঅ'টো লাইক